আপোনালোকে 15,000 দিলেই ডাউন পে'মেণ্ট আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব বাহন 15,000 টকা যিকোনো বাহন লৈ যাব এইফালে লগত ডিস্ক ব্ৰেক ফিটিং কৰা আছে নাই না আছে ডিস্ক ব্ৰেক আছে আপোনাৰ এইখন কি বাইক বোলে দাদা XT160 আপোনাৰ ST160 চোক গাইজ হেল্ল' গাইজ মোৰ মিলাংগ ইউটিউব অফিচিয়েলৰ পৰা আন এটি নতুন ভিডিঅ'লৈ সকলোকে নমস্কাৰ ভিডিঅ'টোক চাই যাব ফাৰ্ষ্টৰ পৰা শেষলৈকে তাৰ নাম হৈছে কাংকান মটৰ্ছ লগতে সকলোৱে চাই যাব ভিডিঅ'খন আপোনালোকক মই দেখুৱাম দাদা মোৰ মিলাংগ ইউটিউব অফিচিয়েল চেনেলৰ পৰা আপোনালোকক নমস্কাৰ লগতে দাদা আপোনালোকৰ ইয়াত কি কি বাহন আছে অলপ কৈ দিব আপোনালোকৰ হিৰো যিকোনো বাহন পাব আপোনাৰ সুপাৰ স্প্লেণ্ডাৰ গ্লেমাৰ SF প্লাছ এক্সট্ৰিম এক্সপালছ আপোনালোকে যিকোনো বাইক পাব ইয়াত স্কুটি পাব লগতে দাদা আপোনালোকৰ এই ডিলাৰখনত মানে ডাউন পে'মেণ্ট দি বাহনখনক কাষ্টমাৰে কিমান টকা দি কিনি লৈ যাব পাৰিব ইনষ্টলমেণ্ট আপোনালোকে 15,000 দিলেই ডাউন পে'মেণ্ট আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব বাহন 15,000 টকা যিকোনো বাহন লৈ যাব পাৰিব আচ্ছা 15,000 টকা দি যিকোনো বাহন আপোনালোকে লৈ যাব পাৰিব এই ডিলাৰখনৰ পৰা এইখন ডিলাৰ হৈছে কাংকান মটৰ্ছ ডিলাৰ হয় হয় লগতে দাদা আপুনি কৈ দিব মানে কেছ পে'মেণ্টত হ'লে মানে কিমান টকামান পৰিব অলপ কৈ দিয়ক আপোনালোকক চব ক'বলৈতো অলপ টাইম লাগিব কেছ পে'মেণ্টটো আপোনালোকে আহিব আমি আহিলে আপোনালোকক জনাই দিম তথাপিও এবাৰ কৈ দিয়ে এই গ্লেমাৰখনৰ দামটো কিমান ল'ব কেছ পে'মেণ্টটো এইখন গ্লেমাৰ এইখন আপোনাৰ 1,02,000 মান পৰিব 1,02,000 মানে 1,20,000 1,02,000 1,02,000 বোলে এইখন গ্লেমাৰ নিউ হয় আকৌ দেই ছেকেণ্ড হেণ্ড নহয় এইখন নতুন বাইক 1,02,000 টকাত এইখন কেছ পে'মেণ্টত হ'লে মানে উঠাই লৈ যাব পাৰিব আপোনালোকে লগতে আৰু ইয়াত হিৰো পুৰণা বাইক ছাৰ্ভিচিঙো লগত কৰিব পাৰে বোলে সকলোৱে আনিব লগত ইয়াত ডিলাৰখনৰ নাম আপোনাৰ কাংকান মটৰ্ছ ফিলবাৰী আপোনাৰ কণ্টেক্ট নাম্বাৰ হ'ল 7086867213 আৰু এটা লগতে দি দিছোঁ 9957776677 হয় ন আপোনালোকে এই নাম্বাৰকেইটাত কণ্টেক্ট কৰিলে আমাৰ পৰা বাইক লৈ যাব পাৰিব আচ্ছা বঢ়িয়া কথা লগতে এইফালে স্কুটি আছে আপোনালোকেও মিলাং আউৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব হয় তেখেতে ভাল ভাল ভিডিঅ' বনাই থাকে আপোনালোকৰ ডিলাৰত গৈ গৈ আপোনালোকৰ মাজত আপোনালোকৰ মন পচন্দৰ যাতে বাইকখন লৈ যাব পাৰে আপোনালোকে সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে তেখেতে ভিডিঅ' বনাই দিয়ে তো আপোনালোকে তেখেতক নিশ্চয় ছাপোৰ্ট কৰিব এইফালে এক্সপালছ আছে নতুন এইখিনিও এক্সপালছ হয় আপোনালোকে এক্সপালছ 4V আপোনালোকে ল'ব পাৰে অফৰোডিং বাইক হয় আপোনালোকে অফৰোডিং কৰিব পাৰিব আপোনালোকৰ যিকোনো ৰাস্তাত যাবগৈ এখন বাইক লগতে দাদা এইখনকো কৈ দে এখন আপোনাৰ XT160 আৰু এখনো ভালেই বাইক আকৌ এখন আপোনাৰ XT125 এখনো গ্লেমাৰৰ ইঞ্জিনে হয় লেকিন অলপ লুকছটো বেলেগ কৰিছে আৰু লুকছটো ব্লেক কৰিছে ন দাদা এইফালে লগত ডিস্ক ব্ৰেক ফিটিং কৰা আছে নাই না আছে ডিস্ক ব্ৰেক আছে আপোনাৰ এইখন কি বাইক বোলে দাদা XT160 আপোনাৰ ST160 চোক গাইজ আগচকাত একদম ডিস্ক ব্ৰেক ফিটিং কৰা আছে পিছফালে হয় ডিস্ক ব্ৰেক আছে নিশ্চয় লগতে একদম নিউ ব্ৰেণ্ড টায়াৰ চিল একদম ইঞ্জিন চিল এইখন ইঞ্জিন আপোনালোকে চাব পাৰে একদম নতুন হৈ আছে ইঞ্জিন এইফালে হৈছে ST125 চাই লওক মজা আছে বাইক ন একদম পিউৰ টায়াৰ চব নতুন মানে গাড়ীখনে নতুন যায় সেইটো কাৰণে চব অল চিজ মানে নতুন হৈ আছে লগত ইঞ্জিন চাওক চিল ইঞ্জিন একদম বঢ়িয়া লগতে আকৌ এইফালে গ্লেমাৰকেইটাক আপোনালোকক মই অলপ দেখুৱাম কেনেকুৱা ৰঙৰ আছে কোৱালিটি কেনেকুৱা চাই যাওক আপোনালোকে এইফালে হৈছে স্প্লেণ্ডাৰ ইঞ্জিনখন চা হিৰো ৱাও একদম মানে হিৰো বুলি লিখা আছে IBS ৱাও এইখন দাদা কি বাইক স্প্লেণ্ডাৰ কি বোলে স্প্লেণ্ডাৰ প্লাছ এষ্টেক এইখনো মজা আছে বাইক ধুনীয়া এইখন তেল মাইলেজ ধুনীয়া হয় মাইলেজ কিমান দিয়ে দাদা এইখন মাইলেজ আপোনাৰ 70 দিব 70 কিলোমিটাৰ ৱাও বঢ়িয়া আছে দেই লগতে দাদা আপোনাৰ এই কাংকান মটৰ্ছ ডিলাৰখনৰ পৰা আজিলৈকে কিমানখন বাইক বিক্ৰী কৰা হ'ল কিমানখন মানে এইটো হিচাপটো কৰিবলৈ অলপ টান হয় লেকিন বিকিলোঁ বহুত বাইক বিকিলোঁ হিচাপটো এতিয়া একজেক্ট মনত নাই লেকিন অলপ বিকিলোঁ হয় ন লগতে দাদা আপোনালোকৰ এই হিৰো বাইক কিনি ডিস্ক ব্ৰেক থকা নে বেলেগকৈ ব্ৰেক কিনি থাকে আপোনাৰ ডিস্ক ব্ৰেক থকাও থাকে ড্ৰাম ব্ৰেক থকাও থাকে আপোনালোকৰ ইচ্ছা আৰু কোনখন লয় আপোনালোকে ডিস্ক ভাল পায় ডিস্ক ল'ব পাৰে আচ্ছা ডিস্ক বেয়া পায় ডিস্ক ড্ৰাম ব্ৰেক ল'ব পাৰে লগতে এইফালে এক্সপালছ আছে নতুন এইখিনিও
এইখন স্কুটি কি মডেলৰ আছে দাদা কৈ দিয়ক অলপ জনাই দে আপোনাৰ এখন হ'ব ডেষ্টিনি এছটেক হয় নিউ মডেলটো আপোনালোকৰ যিকোনো কালাৰ পাব আৰু এখন আপোনাৰ ডেষ্টিনি প্ৰাইম হয় ডেষ্টিনি এছটেকটো আছে দোকানত আছে এতিয়া দেখাবলৈ নাই কৰা আপোনালোকক বাকী এইখিনি আছে আৰু অঁ